বান বিধ্বস্ত ৰাইজলৈ সহায়ৰ হাত আগবঢ়াইছে বটদ্ৰা থান পৰিচালনা সমিতিয়ে বন্যাক্ৰান্তলৈ আগবঢ়ালে 5 লাখ টকাৰ আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে 5 লাখ টকাৰ আৰ্থিক অনুদান সামৰ্থ্য অনুসৰি বন্যাক্ৰান্ত সহায়ৰ আহ্বান থান পৰিচালনা সমিতিৰ সমাজৰ সকলো স্তৰৰ লোককে সহযোগ কৰাৰ আহ্বান জনাইছে বটদ্ৰা থান পৰিচালনা সমিতিয়ে অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাত যি অভূতপূৰ্ব প্ৰলয়ংকাৰী বানপানী আহিছে সেয়া দেখি মানুহৰ দুখ দুৰ্দশা দেখি আমি খুব দুখিত হৈছোঁ গুৰুজনাৰ এই পবিত্ৰ জন্মভূমি শ্ৰী বটদ্ৰৱা থানৰ পৰা আমি তেখেতসকলৰ সহায়ৰ কাৰণে কিছু ব্যৱস্থা কৰিছোঁ ইতিমধ্যে 5 লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে আৰু বটদ্ৰৱা থানৰ পৰা আমি যথেষ্ট পৰিমাণৰ নিমখ তেল ধূপ নাৰিকল আৰু বিস্কুট পানী ইত্যাদি বিভিন্ন বস্তু আমি আগবঢ়াইছোঁ ইতিমধ্যে শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত বটদ্ৰৱাৰ ৰাইজৰ উদ্যোগত এটা বান সাহায্য দল ওলাইছে আৰু তেখেতসকলে শীঘ্ৰেই যিসমূহ ঠাইত একেবাৰে বান সাহায্য পোৱা নাই সেই ঠাইসমূহত গৈ বান সাহায্য আগবঢ়োৱাৰ প্ৰচেষ্টা হাতত লৈছে সকলোৱে গম পাইছেই আৰু সকলোৱে দেখিছেই যে উজনি অসমৰ বিশেষকৈ চৰাইদেউ যোৰহাট শিৱসাগৰ গোলাঘাট এই জিলাসমূহত বানে কেনেধৰণৰ ত্ৰাসৰ সৃষ্টি কৰিছে এনে সময়ত ৰাইজৰ এমুঠি আহাৰ ল'বলৈ নাটনি হৈ পৰিছে অভাৱ হৈ পৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 লাখকৈ এটি সামান্য অনুদান আগবঢ়োৱা হৈছে ৰাইজৰ সহায় হওক বুলি ৰাইজৰ সুবিধাৰ ক্ষেত্ৰত কামত আহক বুলি আৰু তাৰ লগতে ইয়াৰ পৰা কিছু সামগ্ৰী একেবাৰে এতিয়াও যিসকল স্থানত সাহায্য এতিয়াও পোৱা নাই তেনেধৰণৰ স্থানলৈ আমি আগবঢ়োৱাৰ এটা চিন্তা কৰি সেইমতে আগবঢ়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত